নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু ৰাতিপুৱাতে ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ লগে লগে একদম ব্ৰহ্ম ৰ'দ দিছে, একদম এক্সট্ৰিম লেভেলৰ গৰম পৰছে এইকেইদিন। 1987ৰ চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিটো মেট্ৰিক দিয়া বেটছ আছিল, মানে সেই বেটছটোৱে আজি এটা ধুনীয়া খানাৰ আয়োজন কৰিছে আৰু প্ৰগ্ৰেম হ'ব, কিছুমান গীত মাত হ'ব, কিছুমান 6 মাহমান আগত মই এটা ভিডিঅ' বনাইছিলোঁ চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰ্য জয়ন্তী গুচি গ'ল আৰু মহাৰ্য জয়ন্তীকে ধুনীয়াকৈ দেখুৱাইছিলোঁ কেনেকৈ কৰিছিল তেওঁলোকে আয়োজন, গোটেইখিনি দেখুৱাইছিলোঁ। আৰু 1987ৰ যিটো মেট্ৰিক দিয়া বেটছ আছিল চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ, তেওঁলোকে মানে মহাৰ্য জয়ন্তী স্পেচিয়েল এটা মানে কিছুমান কাৰ্যসূচী হাতত লৈছিল, যেনেকৈ তেওঁলোকক সেই টাইমতে শিক্ষকবিলাকৰ ঘৰে ঘৰে গৈ যে সম্বৰ্ধনা জনাইছিল সেই শিক্ষকবিলাকক, আৰু শিক্ষকবিলাকে তেওঁৰ সেই প্ৰিয় ছাত্ৰজনক ইমান বছৰৰ মূৰত দেখি তেওঁ মানে চকুৰ পানী আহি গৈছিল। মোৰো বহুত বেছি বেয়া লাগিছিল সেই দৃশ্যটো দেখি। মই ধুনীয়াকৈ ভিডিঅ' বনাই দেখিছিলোঁ আৰু সেইটো ভিডিঅ' চালি ধুনীয়াকৈ এইটো ভিডিঅ' চালি গোটেইখিনি কথা বুজি পাব। সেইটো ভিডিঅ'ৰ লিংক এইটো ভিডিঅ'ৰ তলত ডিছক্ৰিপশ্যন বক্সত দিয়া আছে, সেইটো ভিডিঅ' চাব ধুনীয়াকৈ। এইটো ভিডিঅ' চোৱাৰ পিছত তেওঁলোকে কেনেকৈ কৰিছে গোটেইখিনি প্ৰিপাৰেশ্যন, গোটেইখিনি বস্তু চাই হ'ব। বন্ধু বান্ধৱী কল ৱেলকাম বেক টু মাই ইউটিউব চেনেল ধীৰাজ ব্লগছ। ব'লক এতিয়া যাই থাকোঁ একেলগে। আহি পালোঁ মই খানা লোকেশ্যন। ইফালে আমাৰ খুৰা আছে, খুৰা হেৰাম্ব খুৰা ইফালে। নমস্কাৰ। খুৰা কেনেহেন আজি আয়োজনটো? আজি হৈছে 12 তাৰিখ 12 মে'। আমি গোটেই পৰিয়াল সহ 1987ৰ যিটো পৰিয়াল সহ আছে পৰিয়ালে আমি একত্ৰিত হৈছোঁ। ইফালে পুৰা ডিজে অনা গৈছে, ডিজেও বাজি আছে ইফালে চাওক, আৰু ধুনীয়াকৈ এটা আয়োজন কৰিছে। তম্বু চম্বু ধুনীয়াকৈ আৰকাবু চাৰকাবু টানি দিছে আৰু ধুনীয়াকৈ ভিতৰবিলাক মানুহবিলাক আছে। আজি এটা ধুনীয়া পৰিৱেশৰ আজি খানাটো আয়োজন কৰা গৈছে। ইফালে চাওক প্ৰথম ৰান্ধনি কৰি থৈছোঁ আৰু ইফালে আমাৰ খুৰা আছে, খুৰাই বনাই আছে ধুনীয়াকৈ আজি ন কি খানা বনোৱা গৈছে আজি? খাহী দুটা মিক্স আছে মানে বঢ়িয়া। ইফালে চাওক পাঠাৰ মাংস বনাই আছে আৰু খাহীৰ মাংস দুটা মিক্স আছে, পুৰা ধুনীয়া হৈয়ে গ'ল মানে মাংস ন বঢ়িয়া। আৰু ইফালে কি আছে? দালি আছে। ইফালে চাওক দালি আছে, ইফালে কি আছে? মাছ টেঙাৰী, থৈকাৰী টেঙাৰী বনাইছে মাছ। ইফালে চাওক ইফালে খাৰ আছে, খাৰ ন, আৰু ভাজিটো হোৱা নাই ন, আৰু চব্জি নাই নেকি? চব্জি নাই, বঢ়িয়া বঢ়িয়া। ইফালে ভাজি হোৱা নাই, মানে ভাজি বনাব। খুৰা মানুহ কিমান আইটেম হ'ব? 100জন মানুহ হ'ব না? 100জন মানুহ মানে বনোৱা হৈছে আজি, বহুত বেছি কষ্ট কৰিছে। ইফালে আঞ্জা চাঞ্জা গুটি আছে, দাদা কেনে ভালে আছে? বঢ়িয়া আঞ্জা গুটি আছে নেকি? বঢ়িয়া বঢ়িয়া। ইফালে আমাৰ খুৰী আছে, খুৰী কেনে আঞ্জা গুটি আছে? কেইটা বজাত দিছে ৰাতিপুৱা? 7টা বজাত দিছে। 7টা বজাৰ পৰা কাম কৰি আছে অকলে। আৰু এইফালে ব্ৰেকফাষ্টৰ কাৰণে যা যোগাৰ কৰা গৈছে। ইফালে আমাৰ মাননীয় প্ৰধান আচাৰ্য আছে, ইফালে চব পুৰা প্ৰধান আচাৰ্য, মই যোনখন স্কুলত পঢ়িছিলোঁ ইফালে আচাৰ্য আছে, ইফালে এওঁলোক আছে। কেনে খুৰা? বঢ়িয়া বঢ়িয়া ন? আজি ব্ৰেকফাষ্টত কি আছে আজি? আমাৰ ব্ৰেড আছে, কণী আছে, কল আছে। কল আছে, ইফালে কণী কল খাই আছে নেকি? খাই আছে, বঢ়িয়া বঢ়িয়া। ৰাতিপুৱাৰ পৰা খাই আছে। अरे कहना क्या चाहते हो? এবাৰ আহিলোঁ আৰু समझ रहे हो? হনুমানৰ মাংস নেকি? ৰাতিপুৱা 6টা বজাৰ পৰা আছোঁ। 6টা বজাৰ পৰা হ'ব আস্তে আস্তে হ'ব, গোটেই ধুন নাই কৈ নাই না এইকাৰণে ক'ত হয়। वाह क्या सीन है। এইসকল অভিভাৱকৰ যিবিলাক ল'ৰা ছোৱালীয়ে 2024 বৰ্ষত মেট্ৰিক দিছিল আৰু তাৰে মাজত যিবিলাক ল'ৰা ছোৱালী মানে ভাল ৰিজাল্ট কৰিছিল, তেওঁলোকক এখন মানপত্ৰ, এখন গামোচাৰে ধুনীয়াকৈ এটা সম্বৰ্ধনা জনোৱা হ'ব আৰু চিনাকি কৰি দিব। আৰু প্ৰথম বিজ্ঞাপন শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছে, আমাৰ সতীৰ্থটোৰ মাক দেউতাক আৰু তেওঁক আমাক ইয়াত আগুৱাই আহিবলৈ আমি অনুৰোধ জনাইছোঁ। প্ৰদীপ দেৱৰ মানপত্ৰখন দিয়াৰ কাৰণে আমি আশা জনাইছোঁ আৰু এখন গামোচাৰ দ্বাৰা কথা জনাব আমাৰ চাইদুল লামা পুনা। তেওঁলোকক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ, আমাৰ সম্বৰ্ধনা জ্ঞাপন কৰিব সেইদিনা বাথকে আৰু এখন ফুলৰ গামোচাই সম্বৰ্ধনা জ্ঞাপন নাই দাবুৰি না। ঠিক আছে, সকলো ভৱিষ্যত উন্নতি কামনা কৰিছোঁ আৰু হায়াৰ ছেকেণ্ডাৰী তেওঁলোকৰ ৰিজাল্ট আৰু খুব ভাল হয়। ইয়াৰ মূল উদ্দেশ্য হৈছে আমি যোৱাৰ পাছত আমাৰ ল'ৰা ছোৱালীয়ে আমাৰ যিখিনি বন্ধু বান্ধৱ চিনাকি হয়। এই মহাপ্ৰীতি ভোজন মিলনটো যিহেতু পৰিয়ালৰ সৈতে কৰা হৈছে, এইবাৰ প্ৰত্যেকটো পৰিয়ালৰ প্ৰত্যেকজন সদস্যক চিনাকি কৰি দিয়া হ'ব, মানে এটা চিনাকি পৰ্ব। আৰু ডাঙৰ ল'ৰাটো যে পৰীক্ষা আছে আজি আহিব নোৱাৰিলে, কিন্তু বৰ্তমানলৈকে মোৰ পৰিয়ালৰ 75% উপস্থিত হৈছে। এই 75% ভিতৰত এখেত সৰু ল'ৰা মই প্ৰদীপ দেৱবায়ন দেখোঁ। মই শংকৰদেৱ নিকেতন हले जले
লাহে বিৰিণা পুৰণীয়া গাঁৱতে এটা আগৰ ছোৱালী আছিল খোলা খুলি গৈছো প্ৰথমে ডাঙৰ ছোৱালী মানে সৰু ছোৱালী এটা ছোৱালী আৰু এটা ল'ৰা ভূমিকা ডেকা আৰু ফাৰ্জিল ডেকা আমাকতো জানেই চিনি পায় মোৰ ল'ৰাজন এটা নাই বিদেশত আছে এতিয়া আমি দুজনে আহিছোঁ আমাৰ ভতিজা তিনিজন আহিছোঁ আমাৰ লাইলা মজমু ভতিজা ছোৱালী জিৰাই অ তাতে জিৰা Hello everybody. মই ৰীনা গগৈ মাথক এখেত মোৰ হাজবেণ্ড দেৱেন গগৈ মই বৰ্তমান ৰন্ধা বঢ়া কৰি আছোঁ আৰু কৰি কৰি আছে ল'ৰাজন এইবাৰ BSc তৃতীয় ছেমিষ্টাৰত পঢ়ি আছে য'ত আছে হ'ব সময় অন্তিম যাত্ৰাৰ কোনো ঠিকনা নাই বন্ধুৰ মাজত গানৰ ভুল থাকি যায় সেয়ে আজি লিখি হিতৈষীৰ গান এটা সময় আছিল ৰাতিপুৱাৰ পৰা তোমাৰ কাষত পোৱা দুৰ্বাৰ হেঁপাহ এই মেছেজ এই ফোন সকলো মুহূৰ্ততে সকলো যে কি আলোচনা কিমান ভাল লাগিছিল নহয়নে আর ভিখা মই মাগা নাই হের বন্ধ রাজা মাগিছো তোমার আজি বেছি ভিডিঅ' কৰি থকা নাই নহ'লে ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব এতিয়া মই ভাত খাব লাগে ভাত খাওয়া চববিলাক মানুহ বহি গৈছে আৰু এইফালে মাংসত ট্ৰে সাজি আছে দাদাই ন মাংসত ট্ৰে সাজি আছে নেকি বঢ়িয়া বঢ়িয়া 70জন মানে হৈ গ'ল 100জনৰ আইটেম আছিল ভাত পানী খালোঁ হৈ গ'ল আমাৰ এইফালে চাওক দাদাখন বহি গৈছে এইফালে খুৰাখন বহি গৈছে বঢ়িয়াকৈ আৰু এওঁলোকে এতিয়া খাব ভাত পানী বহুত বেছি ভাল লাগিল এটা বহুত ধুনীয়া এটা অনুষ্ঠান পাতিলে এওঁলোকে কিন্তু এনেহেন মানে অনুষ্ঠান দেখা নাছিলোঁ ইউনিক একদম ইফালে গোটেইবিলাক আছে কেনে লাগিল দাদাখন খুৰা আৰু কাৰ্যসূচীটো কমপ্লিট হৈ গ'ল আৰু এতিয়া আমি বিষ্ণু পূজা চাব যাওঁ এইফালে আমাৰ বড়ো আহি গৈছে মোক ল'বা বিষ্ণু পূজা আমাৰ আছে ইয়াতে বম্পাৰ দেখি আছে সমীৰণ মাতিছে ধুনীয়াকৈ বিষ্ণু পূজা চাব ল'ব লাগে আৰু বড়ো আমাৰ গাড়ী লৈছে এইফালে চাওক হিৰো এক্সট্ৰিম 125 ন 125 ধুনীয়া গাড়ী আহি পালোঁ বিষ্ণু পূজা স্থলী আৰু এইফালে চব চববিলাক মানুহবোৰ একদম খিচাৰি খাই আছে গৰম গৰম খিচাৰি আৰু খিচাৰি দেখা পাই মই ৰবা নলোঁ সেইকাৰণে দুইবাৰে মাৰি দিলক দিয়ক আজি আৰু আহি পালোঁ ঘৰ দুখে ভাগাৰে আৰু বিষ্ণু পূজাতো গ'লোঁ বিষ্ণু পূজাত ধুনীয়াকৈ গৰম গৰম খিচাৰি খালোঁ আৰু জল্দি জল্দি গ'লোঁ জল্দি জল্দি আহিলোঁ এখন ৰাজহুৱা বিষ্ণু পূজা আছিল তেওঁলোকৰ তাতে ধুনীয়াকৈ যাই অলপমান ভিডিঅ' বনাব চেষ্টা কৰিছোঁ আৰু ৰাতি তেখেতসকলে যাব দিছে মানে মোক জালে মানে ভিডিঅ' বনাব দিছে 1987ৰ যিটো মেট্ৰিক দিয়া বেটছ আছিল চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয় তেখেতসকলৰ লগত ধুনীয়াকৈ টাইম কটালোঁ আজি বহুত বেছি ভাল লাগিল তেখেতসকলে ধুনীয়াকৈ চিনাকি কৰিব পাতলাক কিছুমানে গান গালাক তেখেতসকলে হাঁহি ধেমালি কৰলাক ভাত খোৱালাক মোক বহুত বেছি থেংক ইউ হেৰাম্ব খুৰা আৰু আমাৰ যোনখন স্কুলৰ পৰা মই পঢ়িছিলোঁ সোনকালে স্কুলৰ প্ৰধান আচাৰ্য থেংক ইউ প্ৰধান আচাৰ্য বহুত বেছি ভাল লাগিল আৰু গোটেইবিলাকৰ নাম লোৱাটো সম্ভৱ নহয় সকলোকে থেংক ইউ ধন্যবাদ বহুত বেছি ভাল লাগিল নিমন্ত্ৰণ দিয়াৰ বাবে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব ডাঙৰক সন্মান কৰিব সৰুক মৰম কৰিব ধীৰাজ ব্লগ চাই থাকিব নেক্সট ভিডিঅ'ত লগ পাই আছোঁ এতিয়ালৈ বাই বাই গাইজ বাই বাই নেক্সট ব্লগ আৰু বেছি ভাল লাগি আছে ধামাকাৰ সৈতে ব্লগৰ সৈতে লগ পাই আছোঁ বাই বাই গাইজ বাই বাই আজিৰ এইটো ভিডিঅ' ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু বাপৰে নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম